আহক আজি মানে আপোনালোকক এইখনত উঠি ইয়াৰ মজা কেনেকুৱা লাগে আপোনালোকক কম। তো এয়া এনেদৰে বহিব ল'লোঁ আৰু মই। বাকী ইয়াত উঠিলে মোবাইল হওক যিকোনো চাবি জাতীয় বস্তু মানে বস্তুবিলাক বাহিৰত যোন থাকে তাত থৈ দিব লাগে। আৰু মই মামাহঁতৰ বাবুক থ'ব দিলোঁ, বাবু তাত থ'লোঁ আৰু এনেকৈ গ'লোঁ। একচুৱেলি নিজে চলাব নিদিয়ে দেই, যিহেতু অলপ ৰহস্যৰ কথা থাকে। নিজে যদি মই মানে ইফালে কাটি দিওঁ দিগদাৰ হ'ব, গতিকে তেখেতসকলে অলপমান হেৰি কৰিব দিছে, কিন্তু বাকী তেওঁলোকে চলাই আছে আৰু মই উঠি গৈ আছোঁ। লাগে কিন্তু মাজে মাজে যিটো এটা মানে ঢৌ দিয়ে অলপ ভয় লাগে মোৰ বাৰু। প্ৰথম নহয়, একচুৱেলি এইটো দুবাৰ হ'ল। ইয়াৰ আগতো মই বৰাপানীত এবাৰ এখন চলাইছিলোঁ, তাতো সিহঁতে মানে নিজে চলাব নিদিয়ে, এনেই অলপমান হেৰি কৰিব দিয়ে, কিন্তু নিজে চলাব সম্পূৰ্ণ এৰি নিদিয়ে, যিহেতু কোনফালে কি কৰিব লাগিব সেই বস্তুটো তেখেতসকলে জানে। আৰু তাতো ভাল লাগিছিলে। ইয়াতো কিন্তু আহি যি এটা মানে ঝাটকা দিয়ে নহয়, ওলাই যাওঁ লাগে, ভালো লাগে। চাবচোন এয়া এনেকৈ গৈ এয়া মানে যিটো এটা টাৰ্ণিঙত এয়া পানীবিলাক দেখা পাইছে নহয়, কেনেকৈ মানে ঢৌ এটা হৈ গৈছে। আৰু এইখিনি যিটো ঝাটকা দিছে ভাল লাগে আৰু ইফালে মামাহঁতৰ বাবু ভিডিঅ' কৰিব লগাই দিছোঁ। আৰু উঠি অহাৰ পিছত কিয় ক'ব নিশ্চয় ময়ো উঠিম, এইখন ময়ো উঠিম, কিন্তু নাই, ইয়াত সৰু ল'ৰা ছোৱালীয়ে উঠিলে দিগদাৰ। আৰু তাত আছে তেখেতসকলেও নুঠায়, এটা এজ লিমিট আছে, আৰু সেইমতে তেখেতসকলে এইখন চলাব দিয়ে, মানে উঠিব পাৰি। এইখনত ভাল লাগিল উঠি। আৰু সঁচাই বহুত দিনৰ পৰা ভাবি আছিলোঁ বৰাপানীত চলোৱাৰ পিছত ইয়াতো এবাৰ আকৌ এবাৰ বৰাপানীত যোৱাৰ ইচ্ছা আছিলে, মানে এখন যেতিয়া উঠিছিলোঁ। যি নহওক, এতিয়া যিহেতু আমাৰ উত্তৰ গুৱাহাটীতে আহিলে আৰু আজি চলালোঁ আৰু টিকেট 500 টকা লয়। এয়া এইটো যিটো ঢৌ দিয়ে নহয় এইফালে, মানে ভাল লাগে কিবা এটা। বহুতবাৰ ঘূৰে তো আহিব, আপোনালোকৰ যদি চলাব ইচ্ছা আছে বা উঠিব ইচ্ছা আছে আহিব, উঠিব পাৰিব। এয়া এইটো ঢৌ দিয়াৰ মোক সুধি আছে কেনেকুৱা লাগিছে, মই বোলো বঢ়িয়া লাগিছে। বাকী সেইখন স্পীড বোট, আৰু সেইখনতো 3 বছৰৰ ওপৰত ল'ৰা ছোৱালী উঠিব পাৰে। সেইখনো কিন্তু মানে এই যে চিনেমাবিলাকত যেনেকুৱাকৈ দেখায় তেনেকুৱাই যায়, কিন্তু একদম ঢৌ এটা দি গৈ থাকে। কিন্তু এইখনত উঠা মজাটোৱে বেলেগ। এয়া আৰু তেখেত মানে ইমান এক্সপাৰ্ট নহয়, চলোৱা যি দুইজন আছে ফুল এক্সপাৰ্ট। তো এনেদৰে ইচ্ছা আছিলে আজি কেতিয়াবা মানে সৰু ছোৱালীৰ লগত গ'লেও মানে ভাল লাগে। আৰু যদি মামাহঁতৰ বাবুহঁতক মই আহি নানিলোঁ হয়, মোৰো হয়তো অহা নহ'ল হয়, কাৰণ সময় সুবিধা নিমিলে আৰু যাওঁ বুলি ক'লে যাব নোৱাৰি। আৰু কেতিয়াবা গ'লেও তেনেকুৱা লগ বিচাৰি নাপাওঁ। তো সিহঁতৰ লগতে আহিলোঁ আৰু সিহঁতকো উঠালোঁ। সিহঁতক এই ৰোলাৰ বল বুলি কয় তাত উঠালোঁ। আৰু ইয়াত মানে উঠিম বুলি কৈছে, এইখনতো উঠাব নোৱাৰি স্পীড বোটত, কিন্তু দুজনৰ এজনে উঠে এজনে নুঠে, গতিকে স্পীড বোটতো সিহঁতক উঠোৱা নহ'ব। আৰু আজি নেক্সট কেতিয়াবা অকল আমাৰ বাবুক লৈ আহিলে যদি আহোঁ আৰু কেতিয়াবা উঠাম, কিন্তু দুজনৰ অকলেতো এৰি থৈ উঠাব নোৱাৰি। সেইকাৰণে মানে মই আজি ইহঁতক ইয়াত নুঠাওঁ। আৰু তো অকলে চাই থাকিব মা সন্ধিয়া পেজ আৰু মা সন্ধিয়া ব্লগ। আৰু এনেদৰে হ'ল, আহি গ'লোঁ মই। এয়া ভাল লাগিছে, মজা লাগিছে কিন্তু দেই। আৰু সকলোৱে এনেকৈ মানে ৰৈ আছে যাবৰ কাৰণে। আৰু এইটো আমাৰ এইটো বাবু কেমেৰা লৈ আছে, মামাটো বাবু, তাকে কৈছোঁ কেমেৰাটো একদম মানে ধৰিলে একদম কেমেৰা মাৰাত ব্যস্ত। আৰু মই এনেদৰে আহি গ'লোঁ।